মমতা ব্যানার্জি জিন্দাবাদ 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 অভিষেক ব্যানার্জি জিন্দাবাদ 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 দুলু আহমেদ জিন্দাবাদ 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 অসম তৃণমূল কংগ্ৰেছত যোগদান কাৰ্যসূচী BTADৰ শ্ৰীৰামপুৰৰ যুৱনেতা ছামিউল ইছলামৰ লগতে কেইবাজনৰো যোগদান উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপসভাপতি দুলু আহমেদ আৰু সাধাৰণ সম্পাদক শিশিৰ কলিতা লগতে উপস্থিত থাকে তৃণমূল ছাত্ৰ পৰিষদৰ ৰাজ্যিক সভাপতি আবুল কালাম আজাদ জয়ানগৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী তেনেকুৱা যোগদান কাৰ্যসূচী আমাৰ চলি আছে এতিয়া আমি দলে এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ জিলাই জিলাই যোগদান আজি যিসকলে ইয়াত যোগদান কৰিলে তেখেতসকলকো দায়িত্ব দিছোঁ যে আমাৰ মুখ্য কাৰ্যালয়ত যোগদানতকৈ জিলাবিলাকৰ যোগদান বেছি গুৰুত্বপূৰ্ণ তাত আমাৰ ধৰি লওক বহুত মানুহ মুখ্য কাৰ্যালয় গুৱাহাটীত আহিব কোকৰাঝাৰৰ পৰা 400 কিলোমিটাৰ অসুবিধা থাকে তাৰ বাবে যি নেতৃত্ব ল'ব পৰা যুৱকসকলক যোগদান কৰিলে এতিয়া তেখেতসকলৰ নেতৃত্বত আমাৰ জিলা তৃণমূল কংগ্ৰেছ আছে আমাৰ মহিলা তৃণমূল কংগ্ৰেছ আছে সকলোৱে লগ লাগি আমি খুব সোনকালে কোকৰাঝাৰ আৰু ওদালগুৰিত দুখন বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিম BTAD নিৰ্বাচনক লৈ BTAD নিৰ্বাচনক লৈ আপোনালোকে আজি যোগদান আজি বুলি নহয় BTAD নিৰ্বাচন লৈ আমি যথেষ্ট আশাবাদী এইকাৰণে যে যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে আমাক বিপুল সঁহাৰি ভোটৰ জৰিয়তে দিলে বিপুল সঁহাৰি মই অলপ আগে ক'লোঁ মোৰ ভাষণত যে যিগৰাকী সভাপতি ৰিপুণ বৰাই নেতৃত্বত থকাত বৰপেটা লোকসভাত 10টা সমষ্টিত 11,000 ভোট পাইছিলে আজি 6 মাহ আগৰ কথা মই যোগদান কৰা আমাৰ সুস্মিতা দেৱ আছে বা আমি যিখিনি নেতৃত্ব লৈ আছিলোঁ 6 মাহত আমি সেই 11,000 ভোট প্ৰায় 4টা সমষ্টিত 45,000 কৰিলোঁ বৰপেটা লোকসভা সমষ্টিত হাজোত 1300 ভোট পাইছিলে ৰিপুণ বৰাৰ প্ৰাৰ্থীগৰাকীয়ে সেই 1300ৰ পৰা আমি এইবাৰ 27,000 ভোট কৰিলোঁ গতিকে এইটো ভোটৰ জৰিয়তে মৰম দিছে তাত আৰু আমাৰ নিৰ্বাচন নেখেলাৰ কথাই নাই কিন্তু এটা কথা স্পষ্ট যধে মধে প্ৰাৰ্থী তৃণমূল কংগ্ৰেছে ক'তো নিদিয়ে আৰু বিজেপি বিৰোধী দল যাতে ভোট বিভাজন হয় বিজেপিৰ লাভালাভ নহয় তেনেকৈ আমি এইবাৰ খুব লিমিটেড প্ৰাৰ্থী দিছোঁ পঞ্চায়ত নিৰ্বাচনত যাতে ভোট বিভাজনে বিজেপি একোবাৰ প্ৰাৰ্থী জয়লাভ কৰিব নোৱাৰে সেইটো আমাৰ মূল লক্ষ্য উদ্দেশ্য যাৰ বাবে আমি 5গৰাকীকৈ কাউন্সিলৰ জয়লাভ কৰিছোঁ এইবাৰ মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মোৰ সমষ্টি হৈছে শ্ৰীৰামপুৰ সমষ্টি তো মই আজি গুৱাহাটী মুখ্য কাৰ্যালয়ত আহি তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আহি যোগদান কৰিলোঁ তো মই সঁচাকৈ আনন্দিত বহুত ভাল লাগিছে মানে মমতা বেনাৰ্জীৰ যিটো মানে নীতি নিয়ম মানে হিন্দু মুছলমানৰ লগত মানে কাজিয়া কৰাৰ সৃষ্টি নকৰে তেখেতে সকলো জাতি জনগোষ্ঠীৰ ৰাইজক ভাল পায় তো সেইকাৰণে মমতা বেনাৰ্জীক মানে ভাল পাই মই দলত আজি যোগদান কৰিব গুৱাহাটীত আহিছোঁ মানে যোগদান কাৰ্যসূচী হৈ গ'ল তো আমি দলৰ হৈ কাম কৰিম আৰু আমাৰ শ্ৰীৰামপুৰ সমষ্টিত মানে কেণ্ডিডেট দিব তো এইটো আশাবাদী চাওক তৃণমূল কংগ্ৰেছত এনেকুৱা যোগদান কাৰ্যসূচী দিনে দিনে হৈ আছে আৰু আজি কোকৰাঝাৰ জিলাৰ পৰা সুদূৰ কোকৰাঝাৰ জিলাৰ পৰা গুৱাহাটী জয়ানগৰ স্থিত মুখ্য কাৰ্যালয়ত আহি যোগদান কৰিছে দলৰ প্ৰতি কিমানখিনি ভাল পোৱা কিমানখিনি মানে সৰলতা থাকিলে ইমান দূৰৰ পৰা মানুহ ইয়াতে আহি পেলাই যোগদান কৰিব পাৰে এই কথাখিনি তাৰ স্পষ্ট এওঁলোকে আচলতে দলক একদম মনৰ পৰা ভাল পাই পেলাই দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে ছামিউল ইছলামৰ নেতৃত্বত আৰু এটা কথা আপোনালোকক আজি জনাওঁ যে এনেকুৱা যোগদান কাৰ্যসূচীৰ লিষ্ট ক'ৰবাত 1,000 কোনোবা জেগাত 1,500 কোনোবা জেগাত 800 কোনোবাত 900 এনেকুৱাকৈ 12খন লিষ্ট ইতিমধ্যে মোৰ হাতত আছে আৰু আমাৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট সুস্মিতাদিৰ লগত কথাখিনি আলোচনা হৈছে আৰু আমি এই কথাখিনি আলোচনা কৰি আমি এই কম দিনৰ ভিতৰত বাকীখিনি যোগদান কাৰ্যসূচী অনুষ্ঠান অনুষ্ঠিত কৰিম নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.